Hello guys, এতিয়া আৰু বজাৰৰ সকলোবোৰ সামৰি খুটৰি ললো। এতিয়া আৰু বনাবলৈ গলো মাংস, কিন্তু আজি মায়ে হাজবেণ্ডে ক'লে কি মই বনাম বুলি। মই ভালে পালো আৰু হ'ব ঠিক আছে তুমি বনোৱা, আজি আমি খাম বুলি সকলোবোৰ ৰেডি কৰি দিছোঁ। দেখিছে না গাইছ, আদা নহৰু সকলোবোৰ কুটি পেলাই দিলোঁ মিক্সাৰত। তাতে দিছোঁ অলপ গৰম মছলা আৰু দি দিছোঁ শুকান জলকীয়া 4টামান আৰু লগতে বিলাহী সকলোবোৰ দি ধুনীয়া কৰি এইখিনি মই পিচি ল'লোঁ। তাৰপিছতে আৰু তেওঁ ধুনীয়াকৈ এটা কেৰাহী বহাই দিলে, কেৰাহীত দি দিলে তেল। এতিয়া তাতে দি দিব তাৰপৰা তেজপাত দিছেনে গাইছ। তাৰপাছত তেজপাত দিয়াৰ পাছত দি দিলে অকণমান গৰম মছলা, দালচেনি আৰু কিবা কিবি দি দিছে আৰু তাৰপিছত ধুনীয়া কৰি এতিয়া পিঁয়াজ ঢালি দিব। পিঁয়াজখিনি ঢালি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব গাইছ। এতিয়া আৰু ঢালি দিলে মাংস। কিন্তু গাইছ সঁচাকৈ মই এনেকুৱা মাংস বনাই পোৱা নাই। তো মই আগতে মছলাখিনি ফ্ৰাই কৰোঁ, কিন্তু হাজবেণ্ডে নাজানো কি মডেলৰ বনাইছে, কিন্তু সঁচাকৈ খাইছিলোঁ বহুত টেষ্টি হৈছে একদম। মানে যোনটো এটা গোন্ধ এটা কেঁচা এটা গোন্ধই আনো, সেই গোন্ধটো নাই, একদম মজা হৈছে মাংসখিনি। মানে আগতে যদি ফ্ৰাই কৰি লৈ ধুনীয়াকৈ তেতিয়া মানে মাংসটো সোৱাদ হৈ গ'লে। তাৰপিছত এড কৰিলে তাতে আপোনাৰ হালধি আৰু ৰেড চিলি পাউডাৰ আৰু তাতে অলপ কিবা কিবি মছলা মিক্স কৰা আছে, জিৰা ধনিয়া এনেকুৱা ঢালি দিলে ধুনীয়া কৰি। তাৰপাছত এইখিনি ধুনীয়াকৈ এতিয়া বোলে লৰাই থাকিব। আৰু তেওঁ যদি ভাত চব্জি বনায়, মানে মইতো মানে কি ক'ম আৰু বৰিং লাগি যায়, ইমান ফ্ৰাই কৰে। মইতো গাইছ বেছি ফ্ৰাই নকৰোঁ, হ'লেও মানে মছলাখিনি মই ফ্ৰাই কৰোঁ বাৰু। হ'লেও মানে ইমানটো আৰু মোৰ হাতত বিষ উঠি যাব ইমান ফ্ৰাই কৰি থাকিলে। ইমান চলাই থাকিব, লৰাই থাকিব। আৰু মই আৰু অলপ সময়ত কেমেৰাটো আনি দেখাই দি আছোঁ যে কেনেকৈ বনাই আছে তেওঁৰ চব্জিবোৰ। তাৰপাছতে আৰু দেখিছেনে গাইছ, অকণমান তাতে বিলাহী ঢালিলে, আলু ঢালিলে এইখিনিতে বোলে আৰু ধুনীয়াকৈ আৰু ফ্ৰাই কৰিব আছে বোলে। মই বোলো মছলা কেতিয়া ঢালিব, কৈছে আৰু চাই থাকচোন কেতিয়া ঢালি আছোঁ। সেয়া আৰু চাই আছোঁ আৰু মই বকি আছোঁ বাছ। দেখিছেনে গাইছ কেনেকুৱা লাগিছে, কিন্তু এটা কমেণ্ট জৰুৰ দিব দেই, কি মোৰ হাজবেণ্ডে বনাইছে। আৰু দেখিছেনে গাইছ, তাত দি দিলে এতিয়া নিমখটো মই অকণমান পিছত দিছে, আগত দিলে বোলে ইমান এটা সোৱাদ নহয়। নাজানো মই কি প্ৰব্লেম তেওঁ জানে। আৰু এই দিছে এটা জলকীয়া দিছোঁ, কি জানেনে, পিচি দিছোঁ জলকীয়া যে, আৰু পোৱালিকেইটা খাবলৈ নোৱাৰিব, জ্বলা হ'ব, মাইনাই খাব নোৱাৰিব আৰু আমাৰ বাবুৱে নোৱাৰিব, সেইকাৰণে জলকীয়া কম দিছোঁ। এইয়া গাইছ পিচি থোৱা মছলাখিনি ঢালি দিলে নহয়, এতিয়াহে এড কৰিছে মজা। আৰু মোক বকি আছে ইমান গাল মছলা পিচেছ বেছি হ'ল বোলে, মছলা অলপ কম হ'ব লাগে বুলি কৈ আছে। আৰু মানে পিঁয়াজ মই বহুতখিনি দিছিলোঁ, 7-8টামান পিঁয়াজ কাটিছিলোঁ, তো মই 5টামান পিচিছোঁ আৰু এনেকৈ কাটি দিছোঁ। তো মানে কৈছে যে মছলা বহুত বেছি হ'ল, এনেকুৱা মানে বেছি গ্ৰেভি হৈ গ'ল, সেইকাৰণে ইমান ভাল নহয় এনেকৈ কৈছে আৰু মছলাটোৰ কাৰণে। তাৰপিছতে মই কৈছোঁ হ'ব দিয়া তুমি ফ্ৰাইটো কৰি লওঁ। সেয়া দেখিছোঁ গেছ হাততে কেনেকৈ লৰাই আছে। এতিয়া লৰাই থাকিব, আপুনি চাই থাককচোন। আৰু মই এতিয়া অলপ বকাটো বন্ধ কৰোঁ। গাইছ দেখিছেনে নাই, এয়া পানী ধুনীয়া শুকাই গ'ল, যি ঢালিছিলে মজা মছলাখিনি একদম মানে লটপট হৈ গৈছেগৈ। এতিয়া আৰু কেৰাহীত লাগি যাওঁ হৈ আছে, আৰু বোলে আৰু ফ্ৰাই কৰিব আছেহে বোলে। মই কৈছোঁ হ'ব দিয়া তেনেকৈ ফ্ৰাই কৰি থাকে, আৰু কিনো ক'ম আৰু। দেখিছেনে গাইছ, কিন্তু সঁচাকৈ দেখিব কাৰণে কিবা এটা ভাল লাগিছে ন মোৰতো। কিন্তু মই বনালে কিন্তু এনেকুৱা নহয়। আৰু বোলে অকণ গৰম পানী দি পেলাই বোলে দেখিনে আকৌ এতিয়া বোলে অলপ ফ্ৰাই কৰিব বোলে। মই কৈছোঁ বাপৰে বাপ, আৰু কিমান ফ্ৰাই নহয়। আৰু যে মিক্সাৰটো যে লাগি আছিলে অকণ মছলা, তাত অকণমান মই বোলে পানীকণ ঢালিটো দি দিয়ে। এতিয়া আৰু এইখিনি বোলে ধুনীয়াকৈ লৰাই পেলাই অকণ সময় আৰু অকণ সিজাব। তাৰপাছতেহে চাগে শেষ হ'ব নেকি। অলপ তেওঁ চলাই থাকিব, হাতা দি লৰাই থাকিব, আৰু আমি চাই থাকিম। গাইছ দেখিছেনে কি ধুনীয়া কৰি দিয়ে, গোটেই মানে একদম পানী শুকাই দিয়ে। আৰু চাওঁ আপোনালোকে দেখাই দিয়ে কাৰণে কৈছে নেদেখাব মোক বোলে নিজে ফটো দেখাই দিলে এনেকৈ মই বনাইহে দিছোঁ, নিজেও দেখাব লাগে বুলি কৈ মোক কৈ আছে। আকৌ নাখাই দিব আৰু মোৰ হাজবেণ্ডে দেখিলে কিন্তু দুখন এনেকৈ ঢালিছোঁ যদি গম পাওঁ যদি যাব ইউটিউবত চাচোন কি মজা লাগিছে। মাংসখিনি সঁচাকৈ ভাল লাগিছে। কিন্তু এতিয়া লৰাই
কেতিয়া শেষ হ'ব ঠিক নাই আৰু এইয়া গাইজ দেখিছে নাই এতিয়া মছলা একদম মানে শুকাই একে কেৰাহীত লাগি চাগে অৱস্থা হৈ গৈছে মই ভাবিছোঁ কেতিয়াবা পানী দিব দি দিলে পানী বাপৰে বাপ মই এতিয়াহে ধৈৰ্য দেই পানী কেতিয়া দিব ভাবি ভাবি আমনিয়ে লাগি গৈছিলে ইমান টাইম মানে ফ্ৰাই কৰিছে বাপৰে বাপ মইতো ইমান ধৈৰ্য একে কৰিব নোৱাৰোঁ মানে মই কেতিয়া আৰু মছলাটো ফ্ৰাই হ'ব আৰু প্ৰথমতে মছলাটো ফ্ৰাই কৰোঁ এনেকৈ দি দিওঁ এইয়া গাইজ হৈ গ'ল আমাৰ ৰেডি খানা চাক তেনেকুৱা লাগিছে একেবাৰে জনাব নাপাব আজিলৈ ৰাখিছোঁ গুড নাইট বাই বাই